হেৰি কাপোৰযোৰ আনি বৰ ভাল কৰিলে জানেনে, কাৰণ টাউনৰ কথা ভাইটি ঘৰলৈ গ'লে আকৌ কেনেকুৱা বা পৰিৱেশ পৰিচালনা কৰি থৈছে হয় নহয় বাৰু। যি হ'ল ভালেই হ'ল দিয়ক, ভঁৰালৰ ধানকেইটা বেচিলে কিনো হ'ল, আকৌ অহা বছৰ আকৌ ধান আহিবই নহয় আমাৰ ঘৰলৈ। একো নহয় দিয়ক, মনতে দুখ কৰি নাথাকিব, ভালহে লাগিছে আকৌ। আপোনাক আকৌ বৰ ভাল লাগিছে কাপোৰযোৰ জানেনে, বিৰাট খুৱাই পৰিছে, একেবাৰে যেন চহৰৰহে মানুহ তেনেকুৱা লাগিছে একেবাৰে। হে নকবা আৰু, তোমাৰ কথাত পৰিহে মই এইবোৰ কাম কৰিবলৈ ললো দেই। মই কিন্তু বৰ দুখ পাইছো আৰু। তুমিও যে কম নহয়, মানে একো বুজি নোপোৱা। সিহঁতি চহৰৰ মানুহ, সিহঁতি লং পেণ্ট পিন্ধক, চাৰ্ট পিন্ধক, যি পিন্ধে পিন্ধক। আমি গাঁৱলীয়া মানুহে এইবোৰ ড্ৰেছ লগালে জানো আমাক শোভা পায় কোৱাচোন। গাঁৱৰ মানুহ খেতিয়ক, ইফালে মই তোমাৰ কথাতে মানে মই ভঁৰালৰ ধানকেইটা বেচিলো আৰু দেই। যি কৰিলো তোমাৰ কাৰণে কৰিছো আৰু। হ'ব দিয়ক, হ'ব মোৰ কাৰণেই হওক বা আৰু আনৰ কাৰণেই হওক। পিছে আপোনাকো মনে মনে চাগে আপুনি কিমান ভাল পাই আছে ঠিকনা নাই। হে কবলেহে মোৰ ওপৰত দায়িত্ব দিব আহিছে এতিয়া। হ'ব এতিয়া বাটতে তুমি এইবোৰ কথা আলোচনা কৰি থাকিবা নে ঘৰলে যাবা? এই গধূলি হল, এতিয়া ধূপ ধূনা দিবলে হৈছে। ব'লা হাঁহ কুকুৰাবোৰ বান্ধোগৈ। হ'ব নালাগে দিয়ক, মই হাঁহ কুকুৰাও বান্ধিলো, গোহালিত গৰু বান্ধি মই সেই ধোঁৱা দি থৈ আহিছো। ব'লক এতিয়া চাহ একাপ খাই লওঁগে, আকৌ কাইলে সোনকালে যাবই লাগিব নহয়। ব'লা বাটতে একদম মোক মানে বেৰি ধৰিছে। কম নহয় এইজনীও, টাইমতে চলিলেহে ভাল পায়। টাউনলে যাম বুলি কব নোৱাৰা হৈ আছে, গা একেবাৰে 7খন 8খন তেওঁৰ ভাগৰ মানে। পইচা কেইটা খৰচ কৰাই ধান কেইটা মোক বেচাইহে তৎ পোৱালে। হেৰি নহয়, মই তোমাক কথা এটা সুধিম বুলি ভাবিয়ে আছো, ইমান মানে বিজি হৈ আছো ন, সুধিবই পৰা নাই। তুমি মাতিছা বাৰু? মই সোধাই নাই নহয়, মইতো মোৰ ফ্ৰেণ্ডজনী মাতিছো, তুমি কাক মাতিছা বাৰু? সেই গম পাবা নহয় মই কাক মাতিছো, তুমি চিন্তা কৰিব নালাগে। তুমি তোমাৰ ফ্ৰেণ্ডখিনি মাতিছা নহয়, হ'ব দিয়া মই মেনেজ কৰিম, তুমি চিন্তা নকৰিবা। চাবা কিন্তু পাৰ্টিত যাতে মই মোৰ ফ্ৰেণ্ডৰ আগত মই লাজ পাব নালাগিব, সেইটো কথা তুমি মনত ৰাখিবা কিন্তু। এনেই মই ঘৰত পাৰ্টি নিদো কৈ থকা নাছিলো, মই জানো তুমি কিবা কিবি খেলি মেলি কৰিবাই। কি কথা কবলৈ আহিছা তুমি? তুমি তোমাৰ ফ্ৰেণ্ডক মাতিব পাৰিবা, মই মোৰ আপোন কিজনক মই মাতিব নোৱাৰিম নেকি? মোৰোতো চাকৰি প্ৰমোচনৰ মই পাৰ্টি দিছো, অকল তোমাৰ নহয়। মোৰোতো মোৰ প্ৰমোচনৰ কথাৰ কাৰণে মই মোৰ ঘৰৰ মানুহখিনি মই মাতিছো, ইনভাইট কৰিছো। মই সেইখিনি কি নোৱাৰিম নেকি? মোৰো মন যায় ন, মোৰ ঘৰৰ মানুহখিনি মোৰ লগত থাকক। তুমি কলেই নহব নহয়, তুমি এনেই ওপৰা ওপৰিকে কলেই নহব, গম পাইছা? আজি পাৰ্টিৰ সময়ত কিন্তু তুমি মোৰ লগত তৰ্কাতৰ্কি নকৰিবা, অকমান আজি চাইলেণ্ট থাকা। এইবিলাকৰ লগত যে মুখৰ চুপতি মাৰি থকা একো দৰকাৰ নাই। মই যাওঁ পাই, মোৰ নিজৰ ফ্ৰেণ্ডখিনিকে মই ৱেলকাম কৰোঁগৈ। দাদা আহিলি, বচোন ব। ইমান দেৰি হল যে তহঁতৰ? বৌ ভালে আছে? কিবা অসুবিধা পালে নেকি অহাত? নাই পোৱা সৰু বোপা। তোমাৰ কি খবৰ? তুমি ভালে আছা নহয়? আৰু আমাৰ ন ছোৱালী ক'ত? তাইক আমি দেখা নাই যে। আছে, তাই ইয়াতে আছে। তাই বান্ধৱীখিনিৰ লগত কথা পাতি আছে চাগে। আপোনালোক বহি লওকচোন ককাইদেউ, বহি ল। মই ঠাণ্ডা আনিবলৈ দিওঁ ৰ। সেই তাত ঠাণ্ডা দিছে, আৰু ইফালে কফি খাবলৈ মন গলে কফি একাপ খাই অকমান জিৰাই লচোন দেই। মই তাইক মাতি আনোগৈ ৰ। বৰ ভাগৰ লাগিছে অ। কফি একাপকে খাই লওঁ। চাহটো নাইয়ে চাগে, কফিহে হ'ব আৰু টাউনীয়া জেগাত। তাকে খাই লওঁ। ৰ'ব, ইমান সোনকালে খাওঁ নকৰিবচোন, আহি পাইছেহিহে। এনেকে আহিয়ে খালে জানো ভাল দেখিব? বহি লওক আপুনি অকমান, চুকখনতে বহকচোন।
দিয়া তোমাৰ কথাকে হওক অলপ বহিয়ে লওঁ ময়ো অকণ বহিয়ে লওঁ ভাগৰো লাগিছে বাছত অহা কথা দাদা আহিলে বহক পাই কিবা অসুবিধা হ'ল নেকি বৰ দূৰ নহয় তাকে নবৌ ভালে আছে বহকচোন ঠাণ্ডা ঠাণ্ডা কিবা এটা খালেনে নাই এই অকমান বহি লৈছো বাছত আহিলো নহয় তাকে অলপ বহি লৈ খাম আৰু ৰবা বাকী তোমালোক ভালে আছা বৰ ধুনীয়া লাগিছে দেই তোমাক এওঁ গিফ্ট দিছে মোক এই পাৰ্টিৰ কাৰণে হয় তাকেহে দাদা বহকচোন মোৰ অলপ বন্ধু বান্ধৱী আহিছে অফিচৰ ষ্টাফ আহিছে যে তাহাঁতৰ লগতে কথা পাতি আছো হেৰা তুমি এওঁলোকক চাবাচোন দেই ককাইদেউহঁতক হ'ব ঘৰৰহে আমি আমাক হ'ব দিয়া তোমালোক যোৱাচোন যোৱা আলহীক সোধ-পোছ কৰাগৈ যোৱা মাই গড কেনেকৈ যে আহিছে কাপোৰ কানি কেইটা এটা ভাল কাপোৰ পিন্ধি আহক নে মোৰ বান্ধৱী ফ্ৰেণ্ডৰ আগত মানে মোৰ মান ইজ্জত খাব আৰু দেই এইবিলাকে এইটোৱে যে মানে একোৱেই নাজানে মানে ককায়েক ভায়েকক মাতিব লাগে অকল অন্ততঃ অকণ ভাল কাপোৰটো পিন্ধি আহক নাই সেইবিলাক যি কৰে কৰক দেই মই একো নেজানো মই চিনাকি দিবলৈও নাই পাই সোনকালে গলেই হয় আৰু দেই যাওঁ যি কৰে কৰি থাকক নহলে আকৌ ফ্ৰেণ্ড খিনি আহি ইয়াতে পাবহি পিছত মোৰ একে নাক কান কটা যাব যা আকৌ তই কি আমাৰ লগতে ৰখি থাকিবি নেকি তোৰ বন্ধু বান্ধৱী বিলাক আহিছে নহয় চাগে যা তাহাঁতৰ লগতো কথা পাতগৈ আমাৰ ওচৰত ৰখি থাকিলে ভাল নালাগে নহয় কি বুলি ভাবিব বাৰু ভাবিব ককায়েক বৌয়েক আহিছে অকল সিহঁতৰ লগতে কথা পাতি আছে আমাৰ ওচৰলৈ মাত এষাৰ দিবলৈও অহা নাই যা আমি আছো নহয় যা তই চিন্তা নকৰিবি যা আমি লৈ খাম নহয় যেতিয়া ভোক লাগে হ'ব দে যাম নহয় তই চিন্তা নকৰিবি তাই আছে নহয় তাইয়ে চাবগে একেখিনি বন্ধু বান্ধৱীহে তাইৰো চিনাকি মোৰো চিনাকি তাই চাইছে নহয় হ'ব দে বল তহঁতি কিবা এটা খাই লগৈ নবৌ আহক কিবা এটা খাই লোৱাহি ভোক লাগিব নহয় বাছত আহিছা হ'ব খাম দিয়া তুমি যোৱাচোন যোৱা এনেকে আমাৰ লগত থাকিলে আকৌ অকমান হেৰি লাগিব নহয় কি ভাবিব বাৰু যোৱাচোন যোৱা আমি লৈ খাম আমাৰ নিজৰহে ঘৰ যোৱা সিহঁতি এতিয়া নেযায় নহয় সিহঁতি খাই বৈ ৰাতি হবগে সিহঁতৰ যোৱা চিন্তা নকৰিবি ককাইদেউ বল তহঁতক খুৱাই লওঁগৈ তাৰপিছতে সিহঁতক মই মাত লগামগৈ ভাইটিয়ে ইমানকৈ কৈ আছে ব'লক নহলে সিও নহলে আঁতৰি নেযাব আমি নোখোৱালৈকে ব'লক খাই লওঁ আমি আকৌ যাবগেও লাগিব নহয় বাছত অহা যোৱা কৰাৰ কথা হ'ব বৈ তহঁতৰ কথানো আৰু কেতিয়াবা মই আৰু পেলাব পাৰিমনে বৈ তহঁতি ভাল পোৱাটোকে কৰি লওঁ তেনেহলে বৈ তইও আমাৰ লগতে কেইটামান খাই লবি বল বহুত দিন একেলগে ভাতো খোৱা নাই নহয় তয়ে ময়ে বৈ গাঁৱলৈ আহিবি আকৌ তহঁতৰ বন্ধ নাই নেকি বন্ধ হলে গুচি আহিবিচোন হালে মাছ কেইটাও ডাঙৰ হৈছে তহঁতি মাছ মাৰি পেলাই লৈও আহিব পাৰিবি খাইও আহিব পাৰিবি হ'ব দে যাম ককাইদেউ এইবাৰ নিশ্চয় যাম মাছ মাৰিব লাগিব মাছ ডাঙৰে হ'ল চাগে নহয় জানো ঐ তই মাতিলি যে ইমান মানুহ তই এইবোৰ কি মানুহ মাতিলি ইচাম আমাৰ বেয়াই লাগিব পাই আমি কি ড্ৰেছ পিন্ধি আহিছো আৰু এইবিলাকে কি ড্ৰেছ লগাই আহিছে হা ইয়াৰ যে একদম ফেমিলি বিলাক একেবাৰে হেৰি দেই সঁচাকে হা ঠিক আমি ভাবিছিলো আমি অলপ মানে ফেন্সি টাইপত পাৰ্টিটো হ'ব সঁচাকে দেই সকামহে পাতিছে যেনিবা চা
ককায়েক বৌয়েকক বাৰু কেলে মাতিব লাগে বাৰু? হ'ব কেলে তেনেকে কৈছা তুমি? হা, ফেমিলি কি আহিব নালাগে নেকি? ইমান ধুনীয়া পাৰ্টি এটা পাতিছে, সিহঁতৰ প্ৰমোচনৰ পাৰ্টি, সিহঁতি কিয় নামাতিব ফেমিলি? হা, কি কথা কবলৈ আহিছা? মাতিবই। তুমি তাইৰ মনত এনেকে একদম কথাবিলাক লগাই লগাই মাথাটো ব্ৰেইনটো বেয়া কৰি দিছা। হা, বৰ বেয়া পাইছো দেই মই তুমি। ৰজি, তুমি বহুত বেয়া কাম কৰিছা কিন্তু। হা, ফেমিলি ডাঙৰ বস্তু, গম পাইছা নাই? যাৰ আছে সিহে বুজি পায়, যাৰ নাই সি বুজি নাপায়। অকলে খাই অকলে থকাটোৱে বিচাৰে। কিমান ভাল পায়, কিমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছে। তুমি কি বুজিবা? হ'ব হেৰ, তহঁতি আৰু এইবিলাক কথা কৈ পাৰ্টিটো বেয়া নকৰিবি। তাই এনেই মাথাটো বেয়া, একো বুজিয়েই নাপায়। ঘৰৰ মানুহখিনিক মাতিব লাগে বুলিও জনা নাই। আমিহে লাজ পাম মাকজনী হৈ পেলাই। বুজাব নালাগে বেছিকে। মডাৰ্ণ হৈছে, মডাৰ্ণ মানুহ, পাৰ্টি কৰিছে। ঘৰৰ মানুহ পৰিয়ালটোক এদিন ভাত এসাঁজ খাবলৈ মাতি পাইছে নাই? সময় দিব নোৱাৰে নহয় সেইবিলাকত। হ'ব দে ভাইটি, তই আৰু ইমানকৈ মোক কৈ লাজ নিদিবি। গম পাইছ, মই বুজি পাইছো নহয় তেওঁৰ যে ফেমিলিটো কিমান ইম্পৰ্টেণ্ট। বুজি পাইছো, কিন্তু কি কৰিবি, মই যিটো পৰিৱেশত থাকো তাততো অলপ খাপ খাবলৈ দিগদাৰ হৈ যায় ন। হ'ব, এতিয়া খং কৰি নাথাকিবি। এতিয়া পাৰ্টিটো এনজয় কৰ, নহলে মোৰো বেয়া লাগিব। আকৌ দাদাবৌ আহিছে, তাহাঁতিও ভাবিব আমি অহাৰ কাৰণে বেয়া পাইছে। বুজিছ নাই? পিছত মোক ৰহিতে বহুত বেয়া পাব, মানে মোক বিৰাট মানে খং কৰিব। মা, আমি খালো নহয়, ব'লা যাওঁ। বেছি দেৰি কৰি থাকিলে আকৌ মোৰ দেৰি হ'ব, ব'লা। মই ইফালে দোকান খুলি থৈ আহিছো, ষ্টাফক গতাই থৈ আহিছো। শুনিছ, পৰিয়ালটোকো অলপ ইম্পৰ্টেণ্ট দিবি। পৰিয়ালৰ পিনে তোৰ কোন আছে? কাইলৈ কিবা এটা হলে সিহঁতিয়ে দৌৰ মাৰি আহিব লাগিব, গম পাইছ? ৰমক জমক লগ বন্ধুৰ কথা শুনি পেলাই মাথাটো বেয়া নকৰিবি, ব্যৱহাৰ বেয়া নকৰিবি, গম পাইছ? মই যাওঁ, দেৰি হ'ব। বাবাই আকৌ দোকান খুলি থৈ আহিছে দেই। হ'ব দে মা, খালি নহয় তহঁতি? হ'ব দে। ময়ো অকমান সময়ৰ কাৰণে ব্ৰেইনটোৱে বেলেগ হৈ গৈছিলেগে। হ'ব বাৰু দে, তহঁতি বুজালি নহয়, মই বুজি পালো দে। টিনা, এই অল্ড এজ মানুহবিলাকে যে একদম মাথাটো বেয়া কৰে জাননে? ভবা চিন্তাৰ কথাবিলাক একেবাৰে এতিয়া কেনেকুৱা এতিয়া কি হেৰিত চলিব লাগে সিহঁতি নেজানেই অ। সিহঁতি সেই একেলগে খাই একেলগে থকা বিধতে চলি আছে মানে। হ'ব দে, হ'ব, এইবিলাক কথা আৰু পাতি নাথাকো এতিয়া, গম পাইছ নাই? তহঁতি এনজয় কৰ, খোৱা বোৱাও কৰগে যা। মই ইহঁত আলহীখিনিক পঠিয়াই লওঁ, তাৰপিছত আমি ৰাতিলে বেলেগকৈ ফূৰ্তি কৰিম বাৰু দেই। বৈ, আমাক আৰু মাতি লৈ পেলাই অপমানহে কৰিছে। বৈ, পাৰ্টি খালো আৰু। ঘৰৰ পৰিয়াল যদি এৰিবই নোৱাৰে, কেলে আমাক মাতিব লাগেনো? আমিতো এনেকুৱাবিলাকৰ লগত আমি উঠা বহা কৰিব নোৱাৰো ন। বল বল, কিবা এটা খাই লওঁগৈ, লৈ আমিও যাওঁগৈ। হয়, এইবিলাকে যে হেৰিতে মানে প্ৰব্লেম কৰি থাকিব, আহি ডিষ্টাৰ্ব দিবহি। ইমান ভাবিছিলো এনজয় কৰিম বুলি, নোৱাৰিলো এইবিলাকৰ পৰাই। মাকৰ কথাই শুনিবা নে ভায়েকৰ কথাই শুনিবা? বল বল, কি আছে খাই পেলাই যাওঁগৈ। সেই তেৰি, কিয় তেনেকৈ কৈছা? ৰচোন, ৰ মাথাটো তহঁতি ঠাণ্ডা কৰ। ইমান তহঁতিও একে দাং খাই উঠিব নালাগে, ৰ। একেবাৰে বুজি নাপায় দেই এইবিলাকে, সঁচাকে দেই। ভাল মানে কি কম আৰু, এইবোৰে কেনেকে গৈ ঘৰ সংসাৰ কৰিবগেও। ইমান চিন্তাধাৰা কৰিব নজনা মানুহ এইবিলাক। এনেই মোৰ এটা লৈ পেলাই ঘূৰি ফুৰিছে। অফিচত চাকৰি কৰাৰ যোগ্য নহয় এইবিলাকে। কেনেকেনো চাকৰি পালে জানো এইবিলাকে? লোকৰ ঘৰখনত অশান্তি কৰা বাহে একো নাজানে এইবিলাকে। হ'ব দে টিনা, তই যা। তই ঘৰৰ মানুহখিনিক ভালকৈ শুশ্ৰূষা কৰি পঠিয়াই দেগৈ, নহলে বহুত বেয়া হ'ব, গম পাইছ?
তোৰ আনকি তোৰ নিজৰ মানুহটোৱে তোক বেয়া পাব। যা। ঠিকেই কৈছ তই। চবেই যদি তোৰ নিচিনাকৈ চিন্তাধাৰা কৰিব পৰাহেঁতেন, আনকি ময়ো জানই নহয় কিমান আৰু মাথাটো অকণো মোৰ নাই বুলিয়ে ক'ব পাৰি আৰু। সেইকাৰণে এনেকুৱা বন্ধু বান্ধৱী পাই পেলাই মই মানুহ চিনি নোপোৱা হৈছিলো। হ'ব যা, তই চিন্তা নকৰিবি, চব ভাল হৈ যাব। তই ভালকে মাতবোল কৰগৈ আৰু ধুনীয়াকে খুৱাই বোৱাই পঠিয়াই দে। দাদা, খোৱা বোৱা কৰিলে নহয়? কিবা অসুবিধা পালে নেকি? মই আকৌ ফ্ৰেণ্ডখিনিৰ লগতে থাকিলো যে, ইহঁতৰ লগত কথা পাতি থাকিবলগীয়া হ'ল। সেইকাৰণেহে মই আপোনালোকৰ খোৱা বোৱা চাবলৈও নহলে। বেয়া নাপাব দেই। খোৱা বোৱা ভালকে কৰিলে নহয় নবৌ? ভালকে খালে নহয়? খালো। টিনা, খালো। তুমি খোৱাগৈ যোৱা, তোমালোকো খোৱাগৈ যোৱা। দেৰি হব নহয়, বহুত দেৰি হল নহয়। যোৱা, তোমালোকৰো ভোক লাগিব। যোৱা, খাই লোৱা গৈ যোৱা। আমি অলপ বহো ইয়াতে। হ'ব দে ককাইদেউ, তহঁতি এতিয়া ইয়াত বচোন, আমি অলপ খাই আহোঁগৈ। ব'লা টিনা, কিবা এটা খাই লওঁগৈ। ব'লা ৰীমা, তুমিও ব'লা। ব'লা। আৰু তোমাৰ বাকী ফ্ৰেণ্ডবোৰে খালে নাই? খালে, চবেই খালে। ব'লা এতিয়া আমি তিনিও খাই লওঁগৈ। ককাইদেউ, তহঁতি নাযাবি দেই। মই খাই বৈ আহোঁগৈ, তাৰপা তহঁতক বাছ ষ্টেণ্ডত থৈ আহিমগৈ। হেৰি, বহেনে যাবগৈ? ৰ'বা আকৌ, ভাইটিয়ে বহিবলৈ কৈ থৈ গৈছে নহয় আমাক। বহি থাকো, সি খাই আহকচোন। এনেকৈ এৰি থৈ গলে বেয়া হব নহয়। তাকে কম বুলি কৈছিলে যে আপুনি নকলে নহয় ভাইটিক। পাহৰিলে নেকি? মাটিখিনি যে বেচিবলৈ ওলাইছে। বেচি পেলাই যেনে তেনে কিবা এটা ঘৰ এটা আমাৰো বনাম, ভাইটিকো যিকেইটা লাগে পইচা দি দিব। সেইখিনি আজি নাপাতে কিয়? পাতি থৈ যাব আকৌ। আৰু আমিতো তেনেকে আহি থাকিবলৈ নোৱাৰো, তাৰো সময় নাই যাবলৈ। গম পাইছে? এৰা, তুমি ভাল মনত পেলালা। এই পাৰ্টিৰ মাজত কলে ভাল হব জানো? আমাৰনো আৰু ক'তা ল'ৰা ছোৱালী। তাহাঁতহালকে আমি চব গতাই দিব লাগিব। আমি অন্তত অকল বুঢ়া কালটো আমাৰ যাবলৈ এটা ঘৰ কৰি ললে হ'ল 2টা ৰুমৰ। বাকীখিনি ভাইটিকে চমজাই দিব লাগিব। মোকনো কেলে? মই খেতি খোলা কৰিয়ে খোৱা মানুহ। তাৰতো ইয়াত এইবোৰ ভাড়া ঘৰতহে সি চলি আছে। সি যেনে তেনে ইয়াত এটা ঘৰ কিনি ললে আমাৰো কবলৈ ভাল, আহিবলৈ যাবলৈও ভাল হব। গম পাইছা? পইচানো কেইকেইটা পাই চাগে। সিহঁতে 2টাই কাম বন কৰিছে বুলিহে। সেইকাৰণে মই ভাবিছো মাটি সম্পত্তি চব তাৰ নামতে লিখি দিম। সিয়ে আমাৰ ল'ৰা ছোৱালীৰ দৰে। সৰুৰ পৰাতো তাকেই তুলি তালি ডাঙৰ কৰিলো, আৰুনো কোন আছে আমাৰ ল'ৰা ছোৱালী বুলিবলৈ। সেইকাৰণে সকলোখিনি সম্পত্তি তাকেই দিম বুলি ভাবি থৈছো। খালি যেনে তেনে আমি জীয়াই বাচি থকা কেইটা দিন কৰি ধৰি খাব পাৰিলেই হ'ল আৰু। হ'ব, আপুনি যি ভাবিছে সেইমতেই হ'ব। আপুনি যেনেকৈ নিজৰ ল'ৰাৰ দৰে তুলি তালি ডাঙৰ কৰিলে, ময়ো জানো তুলি তালি ডাঙৰ কৰা নাই তাক। ময়োতো খোৱা বোৱাখিনি ময়ে কৰিছিলো। একো হেৰি নহয়, ভাল কথা। তাকেইতো দিব লাগিব। আৰুনো কোন আছে আমাৰ? আমি চলি ফুৰি খাব পৰালৈকে খাওঁ আৰু। তাৰপিছত আৰু ভাইটিয়ে আমাক চালেও চাব, নাচালেও নাই। সেইটোতো আৰু কি ক'ম আৰু, হয় নহয় বাৰু? হ'ব দিয়ক, তাকেই দিব। ঠিক আছে তেনেহলে ভাইটিক মাতি থৈ যাব লাগিব। সিহঁতহাল গলে একেলগে আলোচনা কৰি সকলোখিনি কাম সমাধান কৰি পেলাব লাগিব। ভাল হব, ভাল হব। এইবাৰ বিহুত গলে ভালেই হব। বিহুতে মাতি থৈ যাওক তেওঁলোকক। বিহু খোৱাও হব আমাৰ একেলগে, আৰু ক'ত কি আছে চব চিজিল লগালেই হ'ল। ককাইদেউ, যাবলৈ ওলালে নেকি? ৰচোন ৰ। ইমান সোনকালেই যাওঁনে তই? ৰ। ককাইদেউ, থৈ আহিবগৈ নহয় বাছ ষ্টেণ্ডত। আপোনালোকে ইমান লৰালৰি কৰিব নালাগে নহয়। ৰ'ব, লাহে ধীৰে যাব। নাই গৰু ছাগলীবোৰ আকৌ এৰি থৈ আহিছো নহয় তেনেকৈয়ে। এই ওচৰৰ কাষৰ ঘৰ খুৰীদেউক কৈ থৈ আহিছো চাবলৈ। আমি আকৌ গৈ নেপালে দিগদাৰ হব নহয়, কোনে বান্ধিবহি আহি।
খুৰীদেৱে ইমানবোৰ নোৱাৰে, এনেই আৰু দিনটো পানী চানী অকণ খুৱাবলৈ কৈ থৈ আহিছো। হ'ব তেনেহলে, তোমালোক বিহুত যাবা দেই এইবাৰ। ককায়ে কিবা এটা কম বুলি কৈছে। কি হ'লনো ককাইদেউ? কি কবলৈ আছে ক এতিয়াই কচোন। নেলাগে নেলাগে, তহঁতি বিহুতে যাবি, নবৌৱে কলেই নহয়। যাবি, তহঁতে হালেই যাবিচোন। ডাঙৰ কাম এটা আছে, যাবি তহঁতি। হ'ব দে, যাম বাৰু। মই বজাৰ সমাৰ ইয়াতে কৰি লৈ যাম, তই চিন্তা নকৰিবি। আমি ইয়াৰ পৰাই লৈ যাম দিয়ক। আমাৰ ইয়াত বৰ ধুনীয়া এখন বজাৰ বহে। বিৰাট ভাল ভাল বস্তু ওলায়, একে লোকেল বস্তুৱে ওলায়। হ'ব দিয়া, নিবা বাৰু। ঠিক আছে তেনেহলে বল ককাইদেউ, থৈ আহোঁগৈ। বল বল, নহলে দেৰিয়ে হব আকৌ আমাৰ।